এই মানুহজনক সন্দেহ কৰা থল বহুত আছে। কি সন্দেহ? এফালে হাজমোলা গায়ব, এফালে প্ৰেমলতাও গায়ব। হজমোলাই তেনেকুৱা ওলাব আমাৰ পুৰোহিত ছাৰ আৰু এডিশ্যনেল SP কে গুপ্তা ছাৰ যেতিয়া লাগি আছে সকলো ফটফটীয়া হৈ ওলাব। ছাৰ ৰ'ব ভালে আছে ন ছাৰ? ভাল ভাল বাপ্পা দেখা পায় নামটো দিয়ক। বহুত ভাল বুজিছা। বৰ্তমান এইখন গাঁৱত মোতকৈ ভাল নাই, সেইকাৰণে তোমাক দেখিও মতা নাই। ভালে হৈছে দিয়ক ছাৰ, এই গাঁওখনো ভাল হ'লে আমাৰে ভাল লাগে দিয়কচোন। যোৱাগে যোৱা, মোৰ বিশেষ জৰুৰী কাম এটা আছে, মই গৈ থাকোঁ। ৰ'ব ছাৰ ৰ'ব, এক মিনিট কোৱা। বস্তু এটা আছে ৰ'ব। কি বস্তু হে? এই দেখি আছোঁ ৰ'ব ছাৰ, এই বেগতে থৈছিলোঁ এই কাগজখন, ক'ত বা গেল। কি কাগজ হে? দৰকাৰী কাগজ হে ছাৰ। তুমি বিচাৰি থোৱা, মই পিছত লৈ যাম। ধেত তেৰি, লগৰ বস্তু লগতে লৈ নাথাকে ছাৰ। মই আপোনাৰ কাৰণে আনিছোঁতো। পাইছোঁ এখন ছাৰ। এইখন আকৌ কি? পঢ়ি নাচাগে ছাৰ, গুৱাহাটীৰ চেনেল এটাত ডান্স কম্পিটিশ্যন পাতিছে, ফৰ্ম পেমেণ্ট দিব ছাৰ। কি হ'লে ছাৰ? কাক দিম এইখন মই? এখন পেমেণ্ট দিব। প্ৰেমলতাই নোৱাৰে, তাই নাই নহয়। ক'ত গেল ছাৰ? ভাওনা কৰিবলৈ গৈছে, সীতাহৰণ। ভাওনা? সীতাহৰণ। তাই লংকাত ভাওনা কৰি আছে, মই ইয়াত কৰি আছোঁ। বৰ্তমান আমি দুয়ো ভাওনাত ব্যস্ত দেই। বুদ্ধেশ্বৰ দা, দাদা নাই নেকি হে? নাই, সি ওলাই গ'ল। আপুনি কিতাপ পঢ়া নাই? কিহৰ কিতাপ? নলেজৰ কাৰণে। মোৰ আৰু কিহৰ নলেজ? দাদাই দেখোন নলেজত দুখোতে কিতাপ পঢ়ি থাকে। দাদাই নলেক মস্ত ভাল পায় ন? নলে? আপোনালোকৰ নলে হে? আমাৰ নলে মানে? হাজমোলাৰ কথা কৈছো হে। নলে বুলি কৈ আছে, মই আকৌ কেনেকে চিনি পাম? তেওঁৰ নাম বোলে নলে। কি নলে? হাজমোলাৰ নাম নলে। দাদাই জানে, আপুনি নাজানে না? নহয়, তাৰ আচল নাম হৃদয়। আমি তাক হজমোলা বুলি মাতোতে তাৰ নাম হজমোলাই হৈ গ'ল। নাজনাৰ ভাও কিয় ধৰে? দাদাই মোক কেতিয়াও মিছা কথা নকয়। গোটেই এতিয়া দাদাই বাৰান্দাত কিতাপ পঢ়ি থাকোঁতে মোক কৈছে নহয়, নলেজৰ দুখোতে কিতাপ পঢ়ি আছে দাদাই। নলেজৰ কাৰণে দুখতে? হাজমোলা আগুৰ নাম আছিল নলে। হ'ব পাৰে, মই কিন্তু নাজানো দেই। ইটা আচল কথাটো কওঁ ৰ'বচোন। কওকচোন। মই এই 2-1 দিনৰ ভিতৰতে পুলিচ খুৰাক ভাত এসাঁজ খাবা মাতিম। ভাল কথা। হাজমোলাক মানে সেই নলেক মই একদমেই দেখিব নোৱাৰো। ময়ো তাক দেখিব নোৱাৰো। তাকেতো খুৰাক ভাত খাবা মাতাৰ দিনা নলে বোলাটো যদি থাকে, দাদা আৰু আপোনাক ভাত খাবা নামটো বয়া নাপো। কিন্তু যদি নলে বোলাটো নাথাকে, আপোনালোক দুকো ভাত খাবা কম। সিদিনা আমাৰ তাতে ভাত খাব। আহো দিয়ক। পকৰি খালোৱে, মস্ত জ্বালা ভাই। তোৰ দৰে অসভ্য নাইতো। কিয় হয়তো খা, এটাই আছিল দে। আহাৰ লগে লগে টপলাটো চাইড কৰি নিছা আৰু মাকৰা মাকৰি খাই মোক এটা খাবা দিছা। তই আহোঁতে তিনিটাই আছিল, তই আহি পেলাই গোটা মাখা লৈ গেলি ঐ। তাৰে দুটা খাই এটা তোক দিলোঁ, খা। দিছোঁ যি তোক এটা। এইটোও খাই নথলি গিয়া তই। একলা গোটা স্বভাৱততো তই। এই পাগলা, তোৰ হৈছে কিয়ে? শান্তিত বহি আছিলোঁ, কাজিয়া কৰিব আহি গেলি। সঁচা কথা কৈছো, তোৰ দৰে একলা গোটা স্বভাৱৰ মানুহ নাইতো। আজি মনে মনে একলা একলি হেডছাৰক ৰখা প্লেনিং কৰি আছা। মই আজি থাকিম, কালি তই থাকিবি। দুয়ো একেলগে নাথাকো। মিহু কোনোবাই খং কৰিব ছাৰৰ লগত মাল খোৱা বুলি। আজি মই ৰখিম, কালি তই ৰখবি। ছাৰক গেলি কিবা দুখে লগা হৈছে দে। তাকেতো ছাৰৰ কিয় নাই হ'লে ভাই? দীপন দুখোনে কেই নাই আহিছা তই? অলপ আগে আহিলো ৰ। ছাৰক দেখি ভাই মস্ত দুখ লাগছি। চা, মেইন গৰমটোতো গেলে, গৰম যাবাৰে হৈছে। ইটা আৰু বেমাৰটো কিয় হ'লে ছাৰৰ? ছাৰৰ বেমাৰ হৈছে নেকি? মাথাটো দুখৰ কিবা পাতলা হৈছে। মোৰ আকৌ ভাই কিবা ভাওনাৰ নাচাম ধৰিলাক। দেখো আহিছো ৰ আজি। ক'ত আছা? আমাৰ ঘৰত? ৰ মই যাই আছো ৰ। দেখো এইখন প্ৰেমলতাক দিবি। তোক কোৱা নাই ৰ,
কি এখন প্ৰেমলতাক দিবি এখন তোক কোৱা নাই ভাই কিনো এখেন বান্দাঘাট প্ৰেমলতাক দিবি এখন ডেন্স কম্পিটিশ্যনৰ ফৰ্ম মই শিকাম যা তোক কোৱা নাই কিয় কামত দি আছে ভাই ভলাকে একবাৰ কৈ আছো মই মই যাই আছো ৰ বহিছা সোপাদৰা ভয়টো নামান কমান হৈছি সেই দৌৰি বহিছো ৰ'ব শুই ৰ নাই নেকি আছে ইয়ে দাম হৈ পৰি আছে বিচনাত কি হৈ পৰি আছে দাম হৈ পৰি আছে হে দাম 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 দম দম হৈ পৰি আছে তুমি যে আৰু কথাবোৰ কোৱা আৰু দম হৈ পৰি আছে বিচনাত দম নহয় হে দাম দাম হৈ বিচনাত পৰি আছে দেখকচোন দাম হৈ বিচনাত পৰি আছে দাম হৈ পৰি আছে বিচনাত হৈছেনে সুতটো নামান হোৱা নাই দাদা দাম হৈ পৰি থকাৰ ইংৰাজী কি হে ইংৰাজীত সুধিছা ন দমৰ ইংৰাজী দম দম দাম তাকেই প্ৰপাৰ শব্দটো মনত পৰা নাই হে নাজনে জানো ৰ'বা হিপ মানে হিপ হৈ পৰি আছে মানে দম কিবাহে কওঁ দম মানে দাম হৈ পৰি আছে হিট হৈ পৰি আছে ধেত তেৰিকা হিট নহয় হিপ 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 মানে দম শুই দে বিচনাত দম হৈ পৰি আছে আহিলা যে ইংৰাজী কথাগিলাও কিবা হাঁহি উঠা নহয় দক দাদা হয় না কিয় ক'লা বিচনাত পৰি থাকাক যি হিপ হৈ পৰি থাকা বুলি ক'লাক তাতকে ফিড হৈ পৰি থাকা বুলি নকলাককে ফিড হলিতো মানুহ বাগৰি পৰে হয় না দাদা হয় হয় ফিট হ'লে মানে মূৰ্ছা গ'লে মানুহ বাগৰি পৰে আপোনালোকে মূৰ্ছা যোৱা বুলি কয় দিয়কচোন আমি বেহু যোৱা বুলি কওঁ ইংৰাজীত ফিড হোৱা বুলি কয় মাই ফিড হৈ বিচনাত পৰি আছে বুলি ক'লি নহ'ব নেকি দাদা নাই নহ'ব হিপ হৈ পৰি থকা বুলি ক'বা ইংৰাজী তুমি আৰু মই বদলাব নোৱাৰো নহয় বহা দেই হাও কিয়ে দাম হৈ পৰি আছা কি ক'লি মানে দাম হৈ পৰি আছ নেকি সুধিলোঁ আৰু কি দাম হৈ পৰি থকা কথা সুধিছ দম দম হিপ হিপ মই বিচনাত দম হৈ পৰি আছো তো ধুনীয়া শব্দ ইমান ধুনীয়া বাক্য শাৰী ক'ত শিকিলি অ' মালতে শিকালে তাই সুধিলোঁ খুৰীদেউ নাই নেকি হে তাই ক'লে আছে বিচনাত দাম হৈ পৰি আছে অদ্ভুত কথা কৈ এজনীয়ে ৰচোন ৰ তই আজিও হেড ছাৰৰ ঘৰত থাকিবি নেকি নাই নাই আজি ভোলা কুৰ্মৰ দায়িত্ব অঁ যাচোন যা চাহ একাপকে কৰ ঠিক আছে ৰ মই হাত মুখ কেইটা ধুই লওঁ অঁ হো কি হা মই ভাবছিলো আপুনি বিচনাত হিপ হৈ পৰি আছে কি হিদা হিট নহয় হে হিপ 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 এইটো কি শব্দ হা ইংৰাজী শব্দ মানে কি হা কেতিয়াবা মোৰ সন্দেহ হয় দক কিহৰ সন্দেহ এমান সৰসৰ ইংৰাজী জানা মানুহটোই মোৰ এটা ইংৰাজীও বুজি নাপায় জানো ৰ'বা এই মানে দেখকচোন হিপ হৈ বিচনাত পৰি থকা মানে কি জানিছো দা ভাৱনা চিন্তাই পৰি থকা মানে হিপ হৈ পৰি থকা হিপ মানে ভাৱনা চিন্তা নহয় হিপ মানে দাম হৈ পৰি থকা হয় নেকি কোনে শিকালাকনো তোমাক দাদাই হাম মাৰি ইংৰাজী শিকাতো তই এতিয়া এইগিলা ইংৰাজী এৰা মোক চাহ কাপ দেগে মই যাওঁগে য ক'ত যাব ইতা ক'লো দেখোন না কক যাম মোৰ হলি মনত নাই মই আজি হেডছাৰক ৰখবা যাম মই আকলাই হিপ হৈ পৰি থাকিম আকলা হিপ হৈ পৰি থাকিবা নালগে য মাইৰ কাষতে হিপ হৈ পৰি থাকিবা মাই গোটাই দিনটোৱে হিপ হৈ পৰি থাকে ৰ'ব আজি কাষতে তুমিও দেখিবা আপুনি ক'ত হিপ হৈ পৰি থাকিব হেডছাৰৰ ঘৰত ভাত ঘৰত খাব না নাখাওঁ হা প্ৰেমলতা হৰৰ পে হেডছাৰে ভালকে ভাত পানী খোৱাই নাই ভাত পানী খাই উঠি হেডছাৰৰ কাষৰ বিচনাখনতে নাওমান হিপ হৈ পৰি থাকিম মদ পানী খাই ফেলে মই যে হিপ হৈ পৰি নাথকিব কি দিয়ক গহিনৈ আছে দেখো খাইছা মনটো মস্ত বয়া লাগি আছে মনটো বয়া লাগছে কিয় বা বেছিকে বয়া লাগছে যদি ফৰমানত দিয়াটো লগাব লাগব
ফৰমান আমাৰ জালাল দাদাজী তাৰাপাতো সেই মদাহীটোৰ কথা কৈছা সিদিনা দিনত তাক লাগাল পাই সুধলো তই কিয় ইমান মদ খায়ে এগিলা হাৰাম বস্তু নাখবি সি কলাক মনটো বয়া লাগি থাকে বৌ মোকো মদ খাবা দিহা দিছা খাই আহো দে হলি আঐ দিনটো খাবা তামচা কৰছো মদ খাবাৰ দিনা জানিব কি জানিমে মদ খাবাৰ দিনা জানিব খিলি আৰু নাই নাখং দে হাৰাম বস্তু নাখবতো এথেন কওকচোন মনটো কিয় বেয়া লাগছে আজি ভাটিবেলা মই ৰিক্সাখন লৈ আহি আছো দীপনে ৰাখলাক গান গাৱা দীপন গান গাৱা দীপন ৰিক্সাত উঠি ঘৰক লগি গেল দুয়ে যাই আছো কথা পাতি যাই আছে নহয়ে মই মনে মনে যাই আছো সি গান গাই গাই যাই আছে ৰিক্সাৰ পৰা নামি সি মোক গান গাই গায়ে সুধে ভাড়া কিমান হ'ল মই সুধলো আপুনি এনেকে সদায় গান গাই থাকে কিয় সি কলাক মই দুখতো গাওঁ সুখতো গাওঁ আজি কিন্তু দুখত গাইছো মই বোলো কিহত দুখ সি কলাক হেড ছাৰ পাগলা নহৈছে সেই দুখতে গাইছো কি কয় দিয়ক হেড ছাৰ পাগলা হৈছে বোলে কৈ মেথেন দীপন বম বমকে গুচি গেল মিছাই কৈছে দিয়ক ভোলা কেৰপাকো সুধলো কলাক নাংমান পাতলাহেন হৈছে আজি বাদে কালি বেছি হ'ব তাকে ভাবি মনটো বয়াহে আহোঁতে একেবাৰে বজাৰখন কৰি আনিব লাগিছিল মইতো তোক ইয়াত পইচাকেইটা দি দিলোহেঁতেন লগত পইচাই নাই ছাৰ তোৰ এটা দিনতো তোৰ পকেটত 100-200 টকা নাথাকে হয়নে কিনকে দেখিব ছাৰ সংসাৰ কৰিছ কেনেকে যে সংসাৰ চলাইছ সেই ভগৱানেহে জানে আৰু কপালে বয়া হে ছাৰ ইটা প্ৰেমলতাক মোকালবা লগা হলি টাকা কেইটাই যেতিয়া তাক দিবা লগা হ'ব হাতত যেতিয়া আপোনাৰ টাকা নহ'ব তেতিয়াই গম পাব অভাৱ কি বস্তু তে ছাৰ বাজাৰৰ পৰা আহো না কি আগে যা টাকা দিয়ক ছাৰ ৰ ছাৰ মানুহ দুইজনে মাংস আৰু এইটো বেটা দুইজনৰ হিচাপ মাৰি আছে ন তই আজি আৰু কি আহিলিনো তোক দেখোন মই কালি আহিবা ওলো তোক দেখোন মই ক'লো তই কালি আহিবি মই আজি আহিম আজি মই আহিয়ে গেলো দেখোন তই যা ইতা মইতো আহি গেলো আজি তই যা বান্দাৰ আগে মই আহিছো আগে আহিছা আগে যা মই পিছত আহিছো পিছত যাম গেলি না তই হেৰপে নেগলি কি কৰবি কিবা খং উঠব গুচি যাম মই হেৰপে যাবাতো কৈ আছো তোক নাযা কিয়া খায়ে দিম বাচা তোক ময়ো গুলিয়াই দিম বাছা পাখণ্ডহঁত দেখছি না ছাৰ ইয়াক ই বেটা ছাৰৰ খেয়াল ৰখা দায়িত্ব একলাই তোৰে মই কিমান দিন ছাৰক চাহ বনাই খুৱাইছো ছাৰক মই ভাত ৰান্ধি খুৱাইছো ৰ তহঁত দুইটাৰ সেইজন থাক যিজনে তহঁতৰ এই মৰমৰ শ্ৰদ্ধাৰ ছাৰৰ অহা কাইলৈ কাপোৰকেইটা ধুই দিওঁ মই দিম ছাৰ দুইটাই ধুবি তেতিয়াহ'লে দুইটা থাক ৰিং হৈছে কথা পতা মিহিকুৰমান হয় দক শুনুক মায়ের পেছাৰৰ ঘতকে গৈছি আনব কিন্তু হে কি নাইতো পেছাৰৰ টেবলেট হে 7 দিন মান আগতে হে গৈছি এনকে হিলে যাব শুনছি না তেৰিকা ইমান জোৰে চিঞৰিছা কিয় নেটৱৰ্ক নাই নেকি হ'ব দক হ'ব দক মনত ৰাখব মূৰত দিয়া তেলো নাই হে কুঁৱাৰ পানী দি আছো একেদিন মূৰত ফোনটোতো খুজিছোৱে চব কথা ক'বা নোৱাৰি নহয় প্ৰেছাৰৰ টেবলেটটো দি যাকে সোনকালতে কি ক'লে ব্যস্ত আছে বোলে কিবাত তেল আৰু প্ৰেছাৰৰ টেবলেট আপোনাক বাবু দেশদাক আনবা কৈছি তেখেতে বোলে পুৱাই আহি ফেলে আপোনালোকক পইচাকেইটা দিব মোৰ ক'বা বেয়া লাগে ক'লৈ গ'লনো তেখেত হেড ছাৰক ৰখিবলৈ গৈছে হ'ল আৰু সেইটো নকৰে দে মই বুজাই বঢ়াই পঠাইছো কেৰপাই লগ নাপায়তো কেৰপাক লগ পালেহে গৰ্বৰটো হয় কেৰপাক লাগাল পাইছি তুমি কেনেকৈ গম পালা মই ফোন কৰি থাকোঁতে আমাৰ এখেত আৰু কেৰপাৰ কাজিয়া লাগি থকা শুনছো না দুয়োৰে কাজিয়া কেৰপাই গুইলে দিম বুলি কৈ আছে আমাৰ এখেতে খাই দিম বুলি কৈ আছে দুইটা আছে কোন হেড ছাৰৰ ঘৰত তুমি কেনেকৈ জানিলা হেড ছাৰে কৈ আছে তুহুতে কাজিয়া নকৰিবি কাজিয়া কৰি দুইটা হিপ হৈ পৰি থাকে নেকি দাদা নহয় তেতুলৈকে খাই বৈ লৈহে দুইটাই হিপ হৈ পৰি থাকিব
বাকী বিবেচনা আপোনাৰ কি ক'লে অ' হেই একেই কথা ইমান টকা নাই 10-20 হাজাৰ টকা দিব আৰু চালা ডিছমিছে কৰি পেলাওঁ নেকি বাপেকে কাইলৈ ভালকৈ কথা পাতিব লাগিব আমাৰ ডিমাণ্ডটো অলপ বেছি হৈছে বুজিছ অলপ কমাব লাগিব 20 লাখ খুজিলেহে 2 লাখ দিব লাখত অহাই নাই হাজাৰতে আছে অ' ভাইটিহঁত তোমালোকে কাৰ কথানো পাতি আছা প্লিজ এবাৰ ডালিঙক ফোনটো লগাই দিয়া না কথা পাতিবলৈ ইমান মন গৈ আছে এতিয়া কথা পাতিব নালাগে কালিলৈ পাতিব ৰাগী হৈ জিভাই ঘূৰাব পৰা নাই কি কোৱা বেচেৰাই মোৰ দুখতে